নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা বৰপেটাৰ ভেল্লাত শোকাবহ ঘটনা বিল্ডিঙৰ 4 মহলীয়া ছাদৰ পৰা পৰি এজন যুৱকৰ মৃত্যু নিউজ নাওৰ বিশেষ প্ৰতিবেদন বৰপেটাৰ ভেল্লাত সংঘটিত হয় এক শোকাবহ ঘটনা বিল্ডিঙৰ 4 মহলীয়া ছাদৰ পৰা পৰি মৃত্যু এজন যুৱকৰ তেওঁৰ ঘৰত আৰচিচিৰ কাম চলি আছিল আমি প্ৰায় 2 মিনিটমান আগতে এক্সিডেণ্ট 2 মিনিটমান আগতে আমি 2-3 মিনিটমান হ'ব আমি কথা পাতিছিলোঁ বাটতে কথা পাতি তাৰ পৰা আহিছে আহি তেওঁ ওপৰত উঠিছিলে কাম চলি আছিলে আমি শব্দ পালোঁ চিঞৰ বাখৰ শব্দ পাই দৌৰি আহিলোঁ দৌৰি আহোঁতে তেওঁক কৰিছে তাৰ পৰা তেওঁক আমি ধৰি পেলাই গাড়ীত উঠাই দিলোঁ উঠাই মেডিকেল গৈ পেলাই মেডিকেলৰ পৰা খবৰ আহিল যে তেওঁ মানে মৃত্যু হৈছে বোলে তেওঁ নাই আৰু এনেকুৱা এটা খবৰ আহিছে তেওঁৰ আজি এইটো সিহঁতে এইটো তিনিটালৈ বনাইছিলে ওপৰত হেডৰ কাম চলি আছিলে এতিয়া হেডৰ পৰা পৰিল নে এতিয়া তিনিটালৰ পৰা পৰিল ঠিক সেইটো ক'ব পৰা নাই এতিয়া যিয়ে হওক তেওঁৰ মৃত্যুত আমি ভেল্লাবিষক প্ৰকাশ কৰিছোঁ আমি সঁচাকৈ দুখিত মই বহুত মৰ্মাহত হৈছোঁ আজি ভাষাই নাই তাৰমানে এতিয়া কি ক'ম মোৰ গায়ে কঁপনি ধৰিছে মই নিজে দাঙিছোঁ তাক উঠাইছোঁ মই পাহৰিব পৰা নাই মৃত যুৱকগৰাকীৰ নাম টুটু ওৰফে কামাল হাছান বয়স 31 বছৰ পেছাত এগৰাকী ব্যৱসায়ী আছিল টুটু ওৰফে কামাল হাছান ঘৰৰ বিল্ডিঙৰ কাম চলি থকা কাৰ্য চাবলৈ বিল্ডিঙৰ ওপৰলৈ উঠিছিল কামাল হাছান তাৰ পিছতে হঠাৎ পিছল খাই 4 মহলীয়া ছাদৰ পৰা পৰি গৈ মৃত্যুক সাৱটি ল'বলগীয়া হয় যুৱকগৰাকীয়ে লগে লগে তেওঁক বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে কামাল হাছানৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ উদীয়মান যুৱকগৰাকীৰ মৃত্যুত মৰ্মাহত হৈছে ভেল্লাৰ ৰাইজ মানে আপোনাৰ মই ঢালাই কৰি ৰাতি ঢালাই কৰি আছোঁ তাৰমানে অলপ এইখিনি মছলা আছে এইখিনি মছলা উলিয়াই সেই ঢালাইটো তাৰপিছত দাদা ইয়াতে উঠছে উঠাৰ পাছত তাৰমানে পিছলি যাই মানে পৰি গৈছে আপোনালোকে মানা কৰিছিল নে মানা কৰিছিলোঁ দুবাৰ দিনত মানা কৰিছিলোঁ কৈছে ৰাতি হৈ গৈছে দাদা তলৰ পৰাই চাওক তাৰপৰা দাদাই আহোঁতে বোলে মোৰ মানুহবিলাকে কৈ আছে তোৰ ছাইডত নাযাবি দাদাক মই ঘুচিয়া কৰি দিছে তাৰমানে তোৰ ছাইডত নাযাবি মানে ইয়াৰে মালিক আছে ইয়াৰ মালিক মানে কামটো আপোনালোকে কিমানখিনি কৰিছে চাব আহিছে কিমানখিনি কাম কৰিলোঁ তাৰমানে মালিকে কৈছে চাই আহোঁ অলপ চাব নালাগে আপোনাৰ মই যিখিনি কৰিছোঁ হৈ যাব আপোনাৰ টেনশ্যন কৰিব নালাগে এইবিলাক কাম মই আছোঁ না ইয়াতে আপোনালোকে ক'ৰ পৰা আহিছে আমাৰ ভেল্লাগড় টুটু আলী ওৰফে তাৰমানে কামাল হুছেইন তেওঁলোকৰ বিল্ডিঙৰ কাম চলি আছিল ঘৰতে সন্ধিয়া 7মান বজাত সি বিল্ডিঙৰ ওপৰত চাব গৈছিল চাব যাওঁতে ভৰিখন শ্লিপ মাৰি কেনে সি পৰি বৰপেটা ফখৰুদ্দিন আলী আহমেদ হস্পিটেলত লৈ যায় তাত মৃত বুলি ঘোষণা কৰে তেখেতৰ মৃত্যুত আমি ভেল্লাবাসী গাঁও সকলোৱে মৰ্মাহিত হৈছোঁ ইয়াত বাহিৰে আৰু কি ক'ম আৰু মানে ক'ব লগাটো ভাষা নাই ব্যুৰ' ৰিপৰ্ট নিউজ নাও